নমস্কাৰ সকলোকে পুনৰ এটা ইজি বেবি ফুড ৰেচিপি লৈ আহিছোঁ। প্ৰথমতে এচামুচ মগু দালি আৰু এচামুচ চাউল অলপ সময়ৰ বাবে তিয়াই ৰাখিলোঁ। এতিয়া অকণমান জাতিলাও ভালদৰে ধুই মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া কুকাৰত আধা চামুচমান ঘি গৰম হ'বলৈ দি প্ৰথমতে তিয়াই ৰখা চাউল দালিখিনি অকণমান সময় ভাজি ল'ম। এতিয়া কাটি থোৱা জাতিলাওখিনি দি ভালদৰে লৰাই লৈ এগিলাচ পানী দি ৩-৪টা হুইচেল অহালৈকে কুকাৰটো গেছত এৰি দিম। ইয়াতে মই নিমখ হালধি একো ব্যৱহাৰ কৰা নাই। কুকাৰৰ হুইচেল যোৱাত ঢাকন খুলি চালোঁ, ভালদৰে গোটেইখিনি সিজিলে। এতিয়া এইখিনি এটা মিক্সি বলত মই এটা পিয়ৰি বনাই ল'ম, তাৰপাছতে আৰু খুৱাব পাৰি। জাতিলাওত যথেষ্ট পৰিমাণে লো ফাইবাৰ আৰু ভিটামিন থাকে কাৰণে বেবীৰ এইটো পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হয়। মাকসকলে নিশ্চিন্ত মনেৰে জাতিলাওটো খুৱাব পাৰে দেই শিশুসকলক 6 মাহৰ পিছত খালি। বাৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।